হাই এভৰিৱান, কি খবৰ সকলোৰে ভালে আছে। মই সুকন্যা, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ দুটা ৰেচিপি লৈ আহিছোঁ। এটা মায়ে বনাব আজি কঁঠাল গুটিৰ এটা তৰকাৰী, আৰু মই কি বনাওঁ আপোনালোকে চাই যাবচোন। আৰু এটা কথা, আগৰটো ভিডিঅ'ত মোৰ এগৰাকী ভিউৱাৰ্ছে সুধিছিলে মই কি ফেচ ৱাছ ইউজ কৰোঁ। মই কিনা ফেচ ৱাছ যিহেতু ইউজ নকৰোঁ, সেইকাৰণে ঘৰতে যি বস্তু পাওঁ সেয়া ব্যৱহাৰ কৰোঁ। মই এইটো কোৱা নাই যে কিনা ফেচ ৱাছ বেয়া, কিনা ফেচ ৱাছো বহুত ভাল আছে, বহুতে ইউজ কৰি বহুত ভাল পায়, কিন্তু মই ঘৰুৱা বস্তুৰেহে এনেকৈ ইউজ কৰি ভাল পাওঁ, যিহেতু কম সামগ্ৰীতে হৈ যায় বনাই পাই। ময়ো ইউজ কৰিছোঁ বহুত ব্ৰেণ্ডৰ কিনা ফেচ ৱাছ, কিন্তু মই ইমান উপকৃত হোৱা নাই, আৰু মোৰ হাৰ্ম কৰে স্কিনত। সেইকাৰণে মই ঘৰত যোনটো ফেচ ৱাছ বনাই ইউজ কৰোঁ সেইটোৱে ভাল পাওঁ। আৰু যিসকলৰ মোৰ নিচিনাকৈ এনেকৈ হাৰ্ম কৰে কিনা ফেচ ৱাছ ইউজ কৰিলে, শুকাই যায় ছালটো, সেইসকলে ইউজ কৰি চাব পাৰে, সেইসকল উপকৃত হ'ব বুলি মই ভাবোঁ। চাওঁচোন, আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া কঁঠাল গুটি লৈছোঁ, প্ৰায় এপোৱামানেই হ'ব। সেইখিনি ভালকৈ বগা বাকলিটো গুচাই তিয়াই থৈ ৰঙা বাকলিটো গুচাই ল'লোঁ। এতিয়া আমি এইখিনি বইল কৰি ল'ম। এয়া দেখিছে কুকাৰত পানী লৈছোঁ, এইখিনি দি দিম। দেখিছে পানী লৈছোঁ, কঁঠাল গুটিখিনি ডুব যোৱাকৈ পানী দিলেই হ'ব। লগতে এটা আলু, সৰু চাইজৰ এটা আলু, আপোনালোকে ইচ্ছা কৰিলে ডাঙৰো ল'ব পাৰে, কিন্তু গ্ৰেভিটো অলপ ডাঠ হ'বলৈকে সৰু চাইজৰ আলু এটা দিছে মায়ে। এচামুচ নিমখ দিব। এটা চিটিৰ পিছত এয়া প্ৰেছাৰ কুকাৰটো খোল খাই ল'লে। এইখিনি উলিয়াই লোৱা হ'ল। ধোঁৱাটো কেমেৰাত খুব লাগিছে। কেৰাহীটো উঠাই লোৱা হ'ল। এয়া দেখিছে কেৰাহীত তেল দিয়া হ'ল। কি কি ইনগ্ৰিডিয়েণ্ট লাগিব? পিঁয়াজ দিম এতিয়া। সৰু চাইজৰ পিঁয়াজ এটা দিয়া হ'ল, আৰু প্ৰায় 4-5টামান জলকীয়া লোৱা হ'ল। এইখিনি ভাজিছোঁ। এয়া দেখিছে পিঁয়াজ ভজা হৈছে, আৰু প্ৰায় ইয়াত আদা নহৰু দিছে, থেতালি দিছে। অলপ গোটা গোটা টাইপৰ হৈ থাকিলেহে ভাল লাগে, মিক্সিত পুৰা পেষ্ট হৈ গ'লে ভাল নালাগে। সেইফালে মায়ে দাইলো বহাই থৈছে। আৰু কি দিবা? আৰু দিম গোটা জিৰাটো নকলা ন? অঁ, তেলত অলপ গোটা জিৰাও দিয়া হৈছিলে। এতিয়া বেছি মছলা মই নিদিওঁ। অকণমান দিম সৰু চামুচখনত অকণমান দিম ধনিয়া পাউডাৰ। এইখিনি পিছত দিম। এতিয়া দিছোঁ এয়া বিলাহী, এটা কাটি থোৱা বিলাহী মিডিয়াম চাইজৰ। হালধি দিম। এয়া অকণমান হালধি দিয়া হৈছে, প্ৰায় 1 চামুচ মানে হ'ব। বিলাহীখিনি অলপ গলালৈকে ৰ'ব লাগিব। নিমখ অলপ দিছে, আগতে দিয়া হৈছিলে এচামুচ, সেইবাবে এতিয়া কমকৈ অলপ দিয়া হৈছে। বিলাহী গলিছে প্ৰায়। এতিয়া আমি এইখিনি দি দিম। খুব বেছি বস্তুও নালাগে ইয়াত, এনেকৈ খাবলৈ ভাল পায়। আলুটো ভাঙি দিছে।
বেছি সময়ো নালাগে সদায় আৰু দাইলত দি খাই আমনি লাগে ন এইখিনি ঢাকি দিব চিমত দি ঢাকি দিম এয়া দেখিছে ভজা প্ৰায় হৈয়ে গৈছে মাজে মাজে দুবাৰমান মানে মাজতেও লৰাইছিলে এতিয়া পানী দিব গৰম পানী দিলে বেছি ভাল হয় সেইবাবে গৰম পানী দিছে প্ৰায় একাপমানৰ জোখত গৰম পানী দিছে পানী দিলে ভাল হয় আৰু ঠাণ্ডা পানী দিয়াতকৈ মায়ে বেছি মছলা দিয়াটো পচন্দ নকৰে আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে কিন্তু মায়ে কম মছলাত বনোৱাটো বেছি পচন্দ কৰে লাষ্ট এয়া উতলিবলৈ অলপ সময় ৰাখি দিছে তেতিয়া ডাঠ হ'ব বস্তুটো গ্ৰেভিটো গৰম মছলা দিব নমোৱাৰ আগে আগে বেছি দিয়া নাই হাফ চামুচ সৰু চামুচখনত হাফ স্পুন দিছে মায়ে সৰু চামুচখনত সৰু চামুচখনে হৈ গ'ল আৰু মান এতিয়া ধনিয়া হৈ গ'ল এতিয়া মান ধনিয়া অলপ কাটি দিব আজি মই আপোনালোকক এটা কাচকলৰ বৰ বনাই দেখুৱাম চবেই চাগে ঘৰত বনায়েই কিন্তু মই মোৰ ষ্টাইলত কেনেকৈ বনাওঁ বনাই দেখুৱাম মায়ে বহুত টেষ্টি বনায় মাৰ পৰাই শিকিলোঁ এতিয়া মই আপোনালোকক বনাই দেখুৱাম কাচকলকেইটা বইল কৰি ভালকৈ ধুই বইল কৰি লৈছোঁ ইয়াত মই নিমখ দিয়া নাছিলোঁ বইল কৰোঁতে এতিয়া শুনামতে কাচকলৰ গুণাগুণটো বাকলিতহে থাকে সেইবাবে ভালকৈ ধুই এনেকৈ প্ৰেছাৰ কুকাৰত বইল কৰি ল'লোঁ 4টা কাচকলকেইটা অৱস্থাটো বৰ ভাল নহয় দেখিবলৈ আৰু মই লৈছোঁ আলু 2টা এটা ডাঙৰ চাইজৰ এটা সৰু চাইজৰ এবাটি বেচন আৰু পিঠাগুড়ি হ'ব আৰু 2টা পিঁয়াজ লৈছোঁ সোৱাদ অনুযায়ী জলকীয়া ল'ব পাৰে আৰু আদা এয়া জনি আজৱাইন বুলি কয় এয়া নেমু আৰু এটা কথা কৈ লওঁ বেচনটো আমাৰ জোখমতেহে লাগিব গোটেইখিনি নালাগে সেইটো কাৰণে যেতিয়া পিটিকা কৰি ল'ম তেতিয়া অলপ অলপকৈ দি গ'লে হ'ব আঠা ভাৱটো নথকালৈকে আমি দি যাম পানীৰে জনিখিনি অকণমান হাতৰ তলুৱাৰে মোহাৰি দিব লাগে তেতিয়া গোন্ধটো বহুত ধুনীয়া আহে এতিয়া আমি হাতেৰে এনেকৈ পিঁয়াজখিনি দি ল'লোঁ জলকীয়াখিনি দি দিওঁ আদাখিনিও নিমখ দিম হালধি পিঠাগুড়িখিনি দি লওঁ আগতে অলপ দি লৈছোঁ অলপ অলপকৈ আমি দি যাম নেমুকণো চেপি দিওঁ অকণমান টেঙা টেষ্টটো আহিলে ভাল লাগে পানী আমি জোখমতে দি যাম এনেকৈ ছটিয়াই লওঁ হাতেৰে এনেকৈ এতিয়া হাতেৰে সানি লওঁ হাতেদি সানিলে ভাল হয় যিহেতু হৈয়ে গৈছে এইখিনি সনা আৰু আমাৰ বেচন গোটেইখিনি দৰকাৰ নহ'লে চক ইমানখিনিহে দৰকাৰ হ'ল বাকীখিনি থাকি গ'ল আৰু পিঠাগুড়ি দিছোঁ যিহেতু আমি ইয়াত বেকিং আৰু ছ'ডা ব্যৱহাৰ কৰা নাই সেইবাবে মচমচীয়া হ'বৰ বাবে
আমি পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত সোৱাদ অনুযায়ী আপোনালোকে দিব পাৰে বেলেগ মছলা, কিন্তু মই এনেকৈয়ে খোৱাটো পচন্দ কৰোঁ, সেইবাবে এনেকৈয়ে বনাওঁ। চক এয়া এনেকৈ বান্ধ খাইছে। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী শ্বেপ দিব পাৰে, কিন্তু মই এনেকৈ চিম্পলকৈ ভাল পাওঁ, সেইকাৰণে এনেকৈ ৰাখিছোঁ। প্ৰথমতে এনেকৈ শ্বেপত বনাই লওঁ। বাকলিখিনিও আপোনালোকে পেলাই নিদিব। বাকলিখিনি মায়ে এটা চাটনি বনায়, বহুত টেষ্টি হয়। সেইটো কাৰণে বেলেগ এদিন আপোনালোকক দেখুৱাম বাৰু বাকলিৰ চাটনিটো। কেৰাহীটো উঠালোঁ। কেৰাহীটো অলপ গৰম হৈছে। এতিয়া আমি ইয়াত মিঠাতেল দিম। মই মানে একেবাৰে ডিপ ফ্ৰাই নকৰোঁ, চেল' ফ্ৰাইহে কৰিম, সেইবাবে তেলটো অলপ কমাই দিছোঁ। গেছটো কমাই লৈছোঁ। এতিয়া আমি এনেকৈ দি যাম। লগালগ লৰাই দিব নালাগে, নহ'লে ভাগি যোৱাৰ চান্স থাকে। লুটিয়াই যাম। আমি এনেকৈ কম জুইত ভাজি ভাজি ৰঙা হোৱালৈকে ভাজিব লাগিব, তেতিয়া বহুত মচমচীয়া হয় খাবলৈ। আৰু জেগা আছিলে কাৰণে আৰু দুটা দি দিলোঁ। মাজে মাজে মই লৰাই আছোঁ। গেছটো বঢ়াই লৈছোঁ, আকৌ কমাই দিছোঁ। এতিয়া চিমতে দি থৈছোঁ। দেখিছে গল্ডেন ব্ৰাউন হৈছেই। এতিয়া ব্ৰাউনকেইটা নমাব পৰা হৈছে। বাহিৰটো মচমচীয়া হৈছে, সেইকেইটা নমাই লওঁ। এয়া দেখিছে খাব পৰা হৈ গৈছে। এতিয়া আপোনালোকে ইচ্ছা কৰিলে চাহৰ লগতো খাব পাৰে, কিন্তু মই ভাতৰ লগত খাম এতিয়া। মই নহয়, আমি। ঠিক আছে, খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই। আৰু এতিয়া কওঁ ফেচ ৱাছটোৰ কাৰণে কি কি বস্তু লাগিব। আমাক লাগিব প্ৰথমে 2 চামুচ বেচন, এতিয়া দিম অ'টছটো গুড়ি কৰি লৈছিলোঁ মই। কাৰোবাৰ ওচৰত যদি নাই তেতিয়াহ'লে স্কিপো কৰিব পাৰে, নালাগে দিব, তেতিয়া বেচনেদি হৈ যাব। এতিয়া দিম অ'টছৰ গুড়ি 2 চামুচ, আৰু লাগিব আধা চামুচতকৈও কম এয়া হালধি। এতিয়া আমি ভালকৈ এই 3টা ইনগ্ৰিডিয়েণ্ট মিক্স কৰি ল'ম। এইকেইটা মিক্স কৰি পেলাই এনেকৈ বাথৰুমত থৈ দিওঁ, এটা কণ্টেইনাৰত, খালী কণ্টেইনাৰত এনেকৈ থৈ দিওঁ। আৰু প্ৰয়োজন অনুসৰি মই উলিয়াই লওঁ। যেতিয়া দৰকাৰ হয় তেতিয়া মই এটা বাতিত এচামুচ উলিয়াই লওঁ। আৰু গাখীৰ থাকিলে গাখীৰ মিক্স কৰোঁ, দৈ থাকিলে দৈ মিক্স কৰোঁ, আৰু যদি গোলাপ জল থাকে গোলাপ জল ইউজ কৰোঁ। আৰু যদি একোৱেই নাথাকে 3টাৰ ভিতৰত, তেতিয়াহ'লে মই পানীয়ে মিক্স কৰি পেলাই ফেচ ৱাছ কৰি লওঁ। মোৰ ওচৰত গাখীৰ আছে, সেইবাবে মই গাখীৰ মিক্স কৰি ল'ম। এনেকৈ ইউজ কৰি চাব আৰু কেনেকুৱা পালে মোক ক'ব। মোৰ বিশ্বাস আছে যে এই ফেচ ৱাছটো ইউজ কৰি আপোনালোক নিশ্চয় উপকৃত হ'ব। যদি মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো অল কৰি দিব। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।